কেনেকৈ মানে আৰু কিবা এটা কামত ব্যস্ত হৈ থাকিবৰ ইচ্ছা আৰু এতিয়া আমি বাহিৰতো ওলাই যোৱাৰ অসুবিধা, ল'ৰা ছোৱালী আছে, ঘৰতে কিবা এটা কৰিব বিচাৰিছিলোঁ। মই 3খন শালা স্থাপন কৰিছোঁ। শিপিনী আহিব তেখেতসকলৰ লগত তেখেতসকলে গোটেই মোক সহায় কৰিব লাগিব। তেখেতসকলৰ সহায় সহযোগত মই যদি আগবাঢ়ি যাব পাৰোঁ। খুবেই ভাল লাগিছে আৰু ইয়াত মোক আমন্ত্ৰিত কৰি আনিছে, তাৰ কাৰণে যথেষ্ট ধন্যবাদ। আৰু তেওঁলোকে নিজা প্ৰচেষ্টাত আজি উদ্যোগটো স্থাপন কৰিছে। আৰু ইয়াত মোৰ খাদী আৰু মানে হস্ততাঁত হেণ্ডলুম যিটো ডিপাৰ্টমেণ্ট আছে, তেওঁলোকেও ইয়াত অৰিহণা আছে। লোকেল পাব্লিকখিনিও ইয়াত যথেষ্ট তেওঁলোকে উৎফুল্লিত আজি যে উদ্যোগটো হেৰি হৈছে। আৰু আমি ব্লকৰ পৰা ভৱানীপুৰ উন্নয়ন খণ্ডৰ মই ব্লক প্ৰজেক্ট মেনেজাৰ হিচাপে আমি যথেষ্ট চেষ্টা কৰিম যে তেওঁলোকৰ উদ্যোগটো কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ। আৰু তেওঁলোকৰ যিখিনি ফিনিছ প্ৰডাক্ট আছে, ফিনিছ প্ৰডাক্টখিনি কেনেকৈ মাৰ্কেটিং বা অন্যান্য আমাৰ ডিপাৰ্টমেণ্টৰ চৰচ মেলা বা ইত্যাদিতে যিখিনি বস্তু আছে, সেইখিনি বস্তু যাতে তেওঁলোকৰ মাৰ্কেটিঙৰ কাৰণে সুবিধা কৰি দিব পাৰোঁ। কাৰণ প্ৰডাক্টটো উলিয়ালে নহ'ব, প্ৰডাক্টটো চেলো হ'ব লাগিব। চ' তেওঁলোকক যাতে এখন মাৰ্কেটিঙৰ সুবিধা কৰি দিব পাৰোঁ, তেওঁলোকৰ প্ৰডাক্টখিনি যাতে আমি অনলাইন মাৰ্কেটত এষ্টাব্লিছ কৰিব পাৰোঁ, তাৰ কাৰণে আমি যোগাযোগটো ৰাখিম। আৰু অন্যান্য যিখিনি ফাইনেন্সিয়েল সুবিধা আছে, তেওঁলোকে মুদ্ৰা লোন হওক বা ইণ্ডিভিজুৱেল লোন হওক, আমি বেংকৰ লগত আমাৰ মাজত বেংকৰ মেনেজাৰ উপস্থিত আছে। চ' তেখেতৰ লগতো আমি এই বস্তুটো যোগাযোগ ৰাখিম, যাতে বেংক লোনৰ জৰিয়তে তেওঁলোকে যিটো উদ্যোগ আছে, উদ্যোগটো আকৌ যাতে বঢ়াই নিব পাৰে। তাৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা, দুইটা ডিপাৰ্টমেণ্টৰ পৰাই আমাৰ যথেষ্ট সহযোগ থাকিব। একচুৱেলি এনেকুৱা উদ্যোগে কম মূলধন দি বেছি মানুহক কৰ্মসংস্থাপন দিব পৰা যায়। ইয়াৰ কাৰণে আমি হেণ্ডলুমৰ যিবিলাক প্ৰডাক্ট আছে, সেইবিলাক আমি নিজেও ইউজ কৰিব লাগিব আৰু বেলেগকো ব্যৱহাৰ কৰাৰ কাৰণে অনুপ্ৰাণিত কৰিব লাগিব। সেইটো কৰিব পাৰিলে ইয়াৰ প্ৰডাক্টবিলাক সোনকালে বিক্ৰী হ'ব আৰু বিক্ৰী হ'লে এনেকুৱা উদ্যোগবিলাক বাচি থাকিব। আৰু এনেকুৱা উদ্যোগবিলাক বাচি থাকিলে বেছি মানুহ কৰ্মসংস্থাপন পাব। গতিকে এইবিলাক খুব প্ৰশংসনীয় পদক্ষেপ। আৰু আমাৰ ফালৰ পৰা যি কৰিব লাগে, আমি যি হেল্প কৰিব লাগে কৰি দিম। একচুৱেলি ভয় খাই মানে তেওঁলোকে নাজানি ভয় খায়। তেওঁলোকে যদি উপযুক্ত জেগাত গ'লেহেঁতেন, তেওঁলোকে পূৰা ইনফৰ্মেশ্যনখিনি পালেহেঁতেন, তেতিয়া তেওঁলোকে ভয় খোৱাৰ কোনো কথাই নাই। আৰু এইটো এনেকুৱা পদক্ষেপ ল'ব লাগিলে তেওঁলোকে অলপ প্ৰিপাৰেশ্যন ল'ব লাগিব নিজাকৈ। আৰু নিজাকৈ প্ৰিপাৰেশ্যন ল'বলৈ গ'লে তেওঁলোকে উচিত জেগাত গৈ পেলাই বস্তুটো কেনেকুৱাকৈ আৰম্ভ কৰিব পাৰি সেই বিষয়ে গোটেইখিনি তথ্য তেওঁলোকে সংগ্ৰহ কৰিব লাগিব। আৰু সংগ্ৰহ কৰিবলৈ যাওঁতে ভয় কৰিব নালাগে। প্ৰত্যেক ডিপাৰ্টমেণ্টে তেওঁলোকৰ লগত সহযোগ কৰিবলৈ ইচ্ছুক। এইটো এমপ্লয়মেণ্ট অসমৰ গাঁৱে ভূঞে প্ৰত্যেকজন শিপিনী ইয়াৰ পৰা ডেভেলপ হোৱাৰ এটা সুযোগ তেওঁলোকে পায়। ইতিমধ্যে আমাৰ হেণ্ডলুমেণ্ট ইয়াৰ পৰা বৰপেটা বা বজালিৰ পৰা আমাৰ যিবিলাক কাৰ্যসূচী চলি আছে, সেইবিলাক কাৰ্যসূচী ইয়াৰ জৰিয়তে আমি কিছু যিকেইটা কামখিনি চোৱা চিতা কৰে। আজি যিটো প্ৰগ্ৰামৰ কাৰণে মোক ইয়াত মানে আমন্ত্ৰণ কৰি আনিছে, তাৰ কাৰণে যথেষ্ট ধন্যবাদ। ইয়াত আমাৰ